নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ গুৱাহাটীত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব অমিত শাহে দিনৰ 2:35 গুৱাহাটী পাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বিয়লি 4:15 অমিত শাহৰ বিশাল ৰোড শ্ব' আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা অমিত শাহৰ ৰোড শ্ব' আৰম্ভ হ'ব ৰিহাবাৰীৰ নেপালী মন্দিৰলৈ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব অমিত শাহে গুৱাহাটী মধ্যৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ হৈ চলাব প্ৰচাৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব 1 লাখৰো অধিক বিজেপি সমৰ্থকে আজি নিশাটো গুৱাহাটীতে কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কাইলৈ ঢেকিয়াজুলি আৰু টিহুত অমিত শাহৰ জনসভা 40 জনীয়া ষ্টাৰ কেম্পেইনাৰ বিজেপিৰ আৰু সেই ষ্টাৰ কেম্পেইনাৰসকলে পৰ্যায়ক্ৰমে অসমলৈ আহিব নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেইবাগৰাকী ষ্টাৰ কেম্পেইনাৰে প্ৰচাৰ অভিযানত ভাগ ল'ব আৰু সেই মৰ্মে আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ গুৱাহাটীত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব চেণ্ট্ৰেল গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি দিনৰ 2:35 গুৱাহাটীত উপস্থিত হ'ব বিয়লি 4:15 আৰম্ভ হ'ব অমিত শাহৰ বিশাল ৰোড শ্ব' আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই ৰোড শ্ব' ৰিহাবাৰীৰ নেপালী মন্দিৰলৈ চলিব ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব 1 লাখৰো অধিক বিজেপি সমৰ্থকে আজি নিশাটো গুৱাহাটীত কটাই কাইলৈ ঢেকিয়াজুলিৰ প্ৰাৰ্থী অশোক সিংঘাল আৰু টিহুৰ বিজেপিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে নগৰাকী বিজেপি নেতাক দলৰ পৰা বহিষ্কাৰ দিছপুৰত জয়ন্ত কুমাৰ দাসক দলৰ পৰা বহিষ্কাৰ 6 বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে জয়ন্ত কুমাৰ দাসক দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ অভিযোগ জয়ন্ত কুমাৰ দাসৰ লগতে আন 8 জনকো বহিষ্কাৰ কৰা হৈছে বৰপেটাত উদ্ধৱ দাস কলিয়াবৰত জিতেন্দ্ৰজিৎ গড় বৰখলাত অমলেন্দু দাসক বহিষ্কাৰ গোৱালপাৰা পশ্চিমত ধনজিৎ ৰাভাক বহিষ্কাৰ বঙাইগাঁৱত চক্ৰধৰ দাস বৰপেটাত গগন চন্দ্ৰ হালৈক বহিষ্কাৰ কমলপুৰত অংকুৰ দাস লামডিঙত যশোদা দুলালক দলৰ পৰা 6 বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ অভিযোগত এই 9 গৰাকীকৈ বিজেপি নেতাক 6 বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু একেদৰে 6জন বিজেপি নেতাক প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হৈছে লাউখোৱাৰ গগন চন্দ্ৰ মণ্ডলক বহিষ্কাৰ পশ্চিম কলিয়াবৰৰ কিশোৰ কৰ্মকাৰক বহিষ্কাৰ পশ্চিম কলিয়াবৰৰ গুৰুপ্ৰসাদ উপাধ্যায়ক বহিষ্কাৰ কৰা হৈছে পূব কলিয়াবৰৰ তুষান্ত কলিতা কলিয়াবৰৰ মণি হাজৰিকাক বহিষ্কাৰ একেদৰে চাহ জনগোষ্ঠী মৰ্চাৰ সাধাৰণ সম্পাদিকা পিংকি মিৰ্ধা সোনাক প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হৈছে সব আমাৰ দলৰ সংবিধানৰ যিটো ধাৰা আছে 25XX(v) সেই ধাৰা অধীনত তাত স্পষ্ট উল্লেখ আছে অফিচিয়েল কেণ্ডিডেটৰ এগেইনষ্টত অৰ্থাৎ পাৰ্টিৰ নমিনেটেড কেণ্ডিডেটৰ এগেইনষ্টত কোনোবাই যদি অন্য কাৰ্যকৰ্তাই দলীয় প্ৰাৰ্থিত্ব বা দলীয় প্ৰাৰ্থীৰ বিৰোধিতা কৰি নিৰ্বাচন খেলে তেওঁলোকক সংবিধানে স্পষ্টভাৱে উল্লেখ কৰিছে 6 বছৰৰ কাৰ্যকালৰ বাবে তেওঁলোকক মানে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু বহিষ্কাৰ উঠাই লোৱাৰ অধিকাৰ কেৱল ৰাষ্ট্ৰীয় সভাপতিৰে আছে কোনোবাই হয়তো আপুনি সামাজিক মাধ্যমত মই দেখিছোঁ অশোক সিংহল ডাঙৰীয়াই উঠাই লৈছে এইটো ৰাষ্ট্ৰীয় সভাপতিৰ এইটো অধিকাৰ থাকে বাকী অন্য মোৰো অধিকাৰ নাথাকে কেৱল ৰাষ্ট্ৰীয় সমিতিৰ অধিকাৰ থাকে কিবা কাৰণত যদি উঠাই ল'ব লগা হয় পৰৱৰ্তী সময়ত এতিয়া নহয় পৰৱৰ্তী সময়ত জোৰদাৰ গতিত প্ৰচাৰ অভিযানত নামিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি 4টা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা পুৱা 4:10 বজাত গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অশ্বিনী ৰায়ৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে দিনৰ 12 বজাত বিজনী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান বিজনী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে
তামুলপুৰত মুখ্যমন্ত্ৰীৰ তৃতীয়খন বিজয় সংকল্প সভা তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে আৰু বিয়লি 3 বজাত চিপাঝাৰৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কালি দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে 5টা সমষ্টি সামৰি বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিছিল বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিছিল এক জনসমুদ্ৰৰ মাজত মুখ্যমন্ত্ৰীৰ এই যাত্ৰা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ঠিক তেনেদৰে আজিও 4টা বিধানসভা সমষ্টিত প্ৰচাৰ সভাত ভাগ ল'ব বিজয় সংকল্প সভাত ভাগ ল'ব মুখ্যমন্ত্ৰীয়ে আজি মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী অনুসৰি এই প্ৰচাৰ অভিযানৰ কাৰ্যসূচী অনুসৰি পুৱা 10:30 বজাত গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অশ্বিনী ৰায়ৰ হৈ প্ৰচাৰ চলাব দিনৰ 12 বজাত বিজনী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান বিজনী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হৈছে অৰূপ কুমাৰ দে একেদৰে তামুলপুৰত মুখ্যমন্ত্ৰীৰ তৃতীয়খন বিজয় সংকল্প সভা তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে আৰু বিয়লি 3 বজাত চিপাঝাৰৰ বিজেপিৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কংগ্ৰেছক প্ৰত্যাহ্বান জনাই প্ৰচাৰ সভাত আগ্ৰাসী ৰূপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ অভিযান উত্তৰ অসমৰ 5টা সমষ্টি সামৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজয় সংকল্প সভা বাংলাদেশীৰ বিৰুদ্ধে ভয়ংকৰ যুঁজ দিয়াৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰীয়ে যুঁজ এখন নহয় এখন ভয়ংকৰ যুঁজ হ'ব বাংলাদেশীৰ বিৰুদ্ধে হ'ব ভয়ংকৰ যুঁজ কংগ্ৰেছক প্ৰত্যাহ্বান জনাই প্ৰচাৰ সভাত আগ্ৰাসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উত্তৰ অসমৰ 5টা সমষ্টি সামৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজয় সংকল্প সভা শুকুৰবাৰে প্ৰথমখন জনসভা সম্বোধন কৰে বিহপুৰীয়া ভূপেন বৰাৰ হৈ বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছে কৈ থকা যুঁজ এখন হবৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে বাংলাদেশীৰ বিৰুদ্ধে স্থিতি অধিক কঠোৰ হ'ব বুলি হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 5 বছৰত ৰাজনৈতিকভাৱে এই বাংলাদেশী সকলৰ হাত আৰু ভৰি আমি ভাঙি দিলো এই 5 বছৰত আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ মই পণ লৈছো এই বাংলাদেশী বিলাকৰ কামি হাড়ডাল ভাঙি দিম যাতে কেতিয়াও তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে বিজেপি প্ৰাৰ্থী ভূপেন বৰাক জয়ী কৰোৱাৰ দায়িত্ব ৰাইজক গতালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহপুৰীয়া এটা মাত্ৰ সমষ্টি নহয় বিহপুৰীয়া অসমীয়া জাতিৰ স্বাভিমান এই মন্তব্য কৰি ভূপেন বৰাক কাষত লৈ ভোট খুজিলে হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক মই বিজেপিলৈ মাতি আনিছিলো আৰু আপোনালোকৰ সাহসত ভূপেন বৰাক মই ইলেকশ্যনত উঠিবৰ বাবে প্ৰেৰণা যোগাইছিলো ভূপেনৰ জিকা নিজিকাৰ লগত মোৰ আপোনালোকৰ মৰমৰ সম্বন্ধ আছে আপোনালোকে ভূপেন বৰাক জিকাই
অলপ হ'লেও আপোনালোকে মোক বেছিকৈ মৰম কৰিব লাগিব। জিকাবনে নিজিকাব ভূপেন বৰাক? জিকাবনে নিজিকাব আপোনালোকে? মই ভূপেন বৰাক জিকোৱাৰ দায়িত্ব আপোনালোকৰ ওপৰত দি থৈ গ'লো। বিহপুৰীয়াৰ পিছত ৰঙানদীত বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ হৈ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰীৰ। নৱগঠিত ৰঙানদী সমষ্টিৰ উন্নয়নৰ দায়িত্ব নিজেই মূৰ পাতি ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰঙানদীৰ প্ৰত্যেকটো ৰাস্তা পকী হ'ব লাগিব, প্ৰত্যেকটো নদীৰ ওপৰত দলং হ'ব লাগিব আৰু ৰঙানদীক বানপানীৰ পৰা মুক্ত কৰিবলৈ পুৰা মথাউৰি আমাক বনাই দিব লাগিব। হয়নে নহয়? সিটো মোৰ ভাই হয়, খুজিব অলপ বেয়াও পাই আছে, কিন্তু ভায়েকক বেছিকৈ দিয়াটো দাদায়েকৰ কাম হয় নে নহয়? সেইকাৰণে ৰঙানদীৰ ৰাইজে একো খুজিব নালাগে, আপোনালোকক দিয়াৰ দায়িত্ব মোৰ। আপোনালোকৰ সমষ্টি, আমাৰ সমষ্টিটোত আমি অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ কৰিম। 2021ত নাওবৈচাত কংগ্ৰেছ জয়ী হোৱাৰ বাবেই উন্নয়নত পিছ পৰি ৰ'ল। পুনৰ ৰঙানদী দখলৰ বাবে ৰাহুল গান্ধীৰ জনসভা আয়োজন কৰিছে কংগ্ৰেছে। এইবাৰ কংগ্ৰেছক সহায় নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীক লখিমপুৰত কিয় নামাতে? ৰাহুল গান্ধীক জালুকবাৰীত কিয় নামাতে? ৰাহুল গান্ধীক ডিব্ৰুগড়ত কিয় নামাতে? খালি ৰঙানদী আৰু নাওবৈচা যাতে আমাৰ সমষ্টি দুটা পিছুৱাই গৈ থাকে। টেঙাম এবাৰ বিকিব পাৰি, ৰঙানদী নাওবৈচাত দুবাৰ বিকিলে আৰু তিনিবাৰ বিক্ৰী কৰিব দিম নেকি টেঙাম? গতিকে মিঠা আম বিক্ৰী কৰা মানুহক ভোট দিম নে টেঙা আম বিক্ৰী কৰা মানুহক ভোট দিম? কাক ভোট দিম আমি? আৰু ঋষিৰাজ হাজৰিকাইতো মিঠা আম বিক্ৰী নকৰে, ফ্ৰীত দি দিয়ে। এইবাৰ মাত্ৰ ৰঙানদীৰ ৰাইজে মিঠা আম খাবৰ কাৰণে ভোট দিব লাগিব। বিহপুৰীয়াৰ ৰঙানদীৰ পিছত ঢকুৱাখানা নাওবৈচাত জনসভা সম্বোধন মুখ্যমন্ত্ৰীৰ। প্ৰতিখন জনসভাতে প্ৰতিশ্ৰুতিৰ বৰষুণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয়, মহিলা উদ্যমিতা, স্বচ্ছ নিযুক্তি, বেদখলকাৰীক উচ্ছেদৰ প্ৰসংগৰে জনতাক আকৃষ্ট কৰি দিছপুৰৰ মসনদ দখলৰ বিজয় সংকল্প মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে আমাক খুটা আৰু কম্বলত ধৰি ৰাখিব খুজিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া আমি ঢকুৱাখানাক অসমৰ ভিতৰতে এক জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ। এক ব্ৰেকিং নিউজ। নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী KP শৰ্মা অলিক গ্ৰেপ্তাৰ। ভক্তপুৰৰ গুণ্ডুস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অলিক। এক হত্যাৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক গ্ৰেপ্তাৰ। নেপালৰ জেএনজিৰ প্ৰতিবাদ দমনৰ নামত হত্যাযজ্ঞ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। জেএনজিৰ প্ৰতিবাদত দেশান্তৰিত হ'বলগীয়া হৈছিল, জেএনজিৰ প্ৰতিবাদত ক্ষমতাচ্যুত হ'বলগীয়া হৈছিল KP অলি শৰ্মাৰ চৰকাৰ। নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। ভক্তপুৰৰ গুণ্ডুস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অলিক। এক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক। নেপালৰ জেএনজিৰ প্ৰতিবাদ দমনৰ নামত হত্যাযজ্ঞ চলোৱাৰ অভিযোগ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ বিৰুদ্ধে। পুৱতি নিশাৰ পৰা গুৱাহাটীত নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত আকৌ কৃত্ৰিম বানৰ তাণ্ডৱ। গুৱাহাটীত ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বান। কৃত্ৰিম বানত পৰিছে জটীয়া, হাতীগাঁও, ডাউন টাউন, ৱাইএলএছ, ৰুক্মিণী গাঁও, গীতানগৰতো কৃত্ৰিম বানৰ তাণ্ডৱ। পুৱাই মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে। নিজৰ কাৰ্যালয়লৈ বুলি, নিজৰ কাম কাজলৈ বুলি ওলাই অহা মহানগৰবাসীয়ে পুৱাৰে পৰা দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাৰ আকৌ দুৰ্ভোগ। কৃত্ৰিম বানত আজি পুনৰবাৰ কক বকাবলগীয়া হৈছে মহানগৰবাসীয়ে। পুৱতি নিশা আহিছে মুখলধাৰ বৰষুণ আৰু এই মুখলধাৰ বৰষুণ, নেৰানেপেৰা বৰষুণত ইতিমধ্যে কৃত্ৰিম বান গুৱাহাটীৰ বিভিন্ন প্ৰান্তত
জটিয়া, হাতীগাঁও, ডাউন টাউন, ৱায়াৰলেছ, ৰুক্মিণী গাঁও, গীতানগৰত কৃত্ৰিম বান। আজি পুনৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে। পুৱাৰে পৰা ক'ৰবাত একাঠু পৰ্যন্ত পানী, ক'ৰবাত এককাল পৰ্যন্ত পানী। এজাক বৰষুণতেই অস্বাভাৱিক ৰূপ ধাৰণ কৰে গুৱাহাটীত কৃত্ৰিম বানে। আজিও তাৰ ব্যতিক্ৰম নহ'ল। নেৰানেপেৰা বৰষুণ পুৱতি নিশাৰ পৰা অব্যাহত। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছিল আগন্তুক কেইবাদিনলৈ ৰাজ্যত ধুমুহা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছিল কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু সেই মৰ্মে পুৱতি নিশাৰ পৰা আহিছে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ। আৰু গুৱাহাটীত বৰষুণ বুলি ক'লে কৃত্ৰিম বানৰ তাণ্ডৱ। গুৱাহাটীৰ অলিয়ে গলিয়ে, পথ উপপথ বিভিন্ন প্ৰান্তত এতিয়া কৃত্ৰিম বান। পুৱাৰে পৰা নিজৰ কাম কাজলৈ বুলি ওলাই অহা মহানগৰবাসীয়ে ভুগিবলগীয়া হৈছে দুৰ্ভোগ। আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। ভাস্কৰ, কোনটো স্থানত আপুনি উপস্থিত আছে আকৌ সেই অস্বাভাৱিক অৱস্থা কৃত্ৰিম বান গুৱাহাটী মহানগৰীত? নিশ্চয়কৈ জয়ন্ত, বৰষুণ দিয়াৰ পিছতেই আচলতে নিশা যিহেতু ধাৰাসাৰ বৰষুণ দিছিল, তাৰ পিছতে দেখা পোৱা গৈছে যে মহানগৰীৰ বিভিন্ন প্ৰান্তত যি কৃত্ৰিম বানৰ সমস্যা, সেই কৃত্ৰিম বানৰ সমস্যা পুনৰবাৰ দেখা দিছে। মই বৰ্তমান উপস্থিত আছোঁ যি আচলতে ৰুক্মিণী গাঁৱৰ পূৰ্বৰ যি অত্যাধিক বানপানী হোৱা পথটো, সেই বানপানী হোৱা পথটোতে মই উপস্থিত আছোঁ। আৰু তাৰ পৰা পোনপটীয়াকৈ দেখুৱাইছোঁ এখন অটো আচলতে এই পথটোৰে তেওঁলোকে যাবলৈ চেষ্টা কৰিছিল, কিন্তু সেই অটোখন আধা বাটতে আচলতে পানীৰ বাবে যাব নোৱাৰি পুনৰবাৰ ঘূৰি আহে আৰু ইঞ্জিন বিকল হৈ পৰিছে। মই যদি সম্ভৱ হয় চালকজনৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। দেখুৱাইছোঁ আচলতে প্ৰতিটো পথতেই, মহানগৰীৰ প্ৰায় সংখ্যক পথতে আচলতে একে অৱস্থা, বাহনসমূহ যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। দুচকীয়া চাৰিচকীয়া বাহনসমূহ যেনে তেনে তেওঁলোকে পাৰ হৈ গৈছে। মই দৃশ্যসমূহ দেখুৱাইছোঁ, এয়া মহানগৰীৰ ৰুক্মিণী গাঁৱৰ আচলতে অৱস্থা। আৰু এনেদৰে আচলতে বাহনসমূহ পানীৰ মাজেৰে যাবলগীয়া অৱস্থা সৃষ্টি হৈছে প্ৰতিটো প্ৰান্ততে, কাহিলীপাৰাতেই হওক বা জটিয়াতেই হওক বা যি এই ৰুক্মিণী গাঁৱতে হওক, প্ৰতিটো স্থানতে সেই একে অৱস্থা দেখিবলৈ পোৱা গৈছে। আৰু এজাক বৰষুণৰ পিছতে আচলতে এনেকুৱা ধৰণৰ অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মই ইতিমধ্যেই যি ৰুক্মিণী গাঁও আছে, ৰুক্মিণী গাঁৱৰ পৰা দৃশ্যসমূহ দেখুৱাই আছোঁ। এয়া ৰুক্মিণী গাঁৱৰ বান পৰিস্থিতিৰ দৃশ্য। আৰু সকলোৱে যিহেতু আজিৰ দিনটোত বিদ্যালয়লৈ বা আচলতে কাৰ্যালয়লৈ, অফিচ কাছাৰীলৈ মানুহ ওলাই যাবলৈ লৈছে বা কৰ্মচাৰীসকল ওলাই যাবলৈ কিছু সময়ৰ পিছতে হ'ব। তাৰপিছতো এটা অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহিব নোৱাৰিব বা এইফালেদি আচলতে সকলোৱে স্কুটি, নিজৰ দুচকীয়া চাৰিচকীয়া বাহনখন ঠেলি আনিবলগীয়া হৈছে। কিছু লোকৰ বাহন ইতিমধ্যে বিকল হৈ পৰিছে। আমি সেই দৃশ্যসমূহ দেখুৱাই আছোঁ। এয়া মহানগৰী আচলতে যি ৰুক্মিণী গাঁও, সেই ৰুক্মিণী গাঁৱৰ পথৰ দৃশ্য আমি দেখুৱাবলৈ সক্ষম হৈছোঁ। প্ৰতিটো স্থানতেই একেই পৰিৱেশ হোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ ডাউন টাউনতো পানী হৈছে। ডাউন টাউনৰ যি আচলতে মূল পথ, সেই মূল পথত একাঠু পৰ্যন্ত পানী। সমান্তৰালকৈ এই যি ৰুক্মিণী গাঁও আছে, ৰুক্মিণী গাঁৱৰ পৰা আমি পোনপটীয়াকৈ দেখুৱাইছোঁ যে ৰুক্মিণী গাঁৱতো যথেষ্ট পৰিমাণৰ পানী হৈছে। বাহনসমূহ চলাচল কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। সমান্তৰালকৈ অম্বিকাগিৰি নগৰৰ কথাই যদি কওঁ, অম্বিকাগিৰি নগৰতো আচলতে সেই কৃত্ৰিম পানীৰ সমস্যা দেখা দিছে। সমাজতকৈ যি কৈছোঁ যে কাহিলীপাৰা জটীয়া পথতো আচলতে কৃত্ৰিম বানপানীৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে। আৰু দেখুৱাইছোঁ যে প্ৰতিগৰাকী লোক ইতিমধ্যেই তেওঁলোকৰ অফিচ কাছাৰীলৈ বুলি ওলাই আহিছে। দুচকীয়া চাৰিচকীয়া বাহন লৈ আচলতে তেওঁলোক ওলাই অহা পৰিলক্ষিত হৈছে। আমি যদি সম্ভৱ হয় কথা পাতিম, তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম। বাইদেউ অকণমান ৰখিব, কথা পাতিম। কিমান পানী আগলে? মানে বহুত পানী, সেইকাৰণে মই গাড়ীখন ওলাই ইয়াতে ৰাখিব আহিছোঁ। এতিয়া ঠেলি লৈ আহিবলগীয়া হৈছে। হয়, এজাক বৰষুণ দিয়াৰ পিছতে পানীৰ সমস্যা। এতিয়া আৰু পানীৰ সমস্যাৰ কৈ লাভ নাই, বহুতবাৰ কোৱা গ'ল। এতিয়াতো 1 ঘণ্টাও বৰষুণ হোৱা নাই। এতিয়া 1 ঘণ্টা বৰষুণ নিদিওঁতে এতিয়া ঠেলি আনিবলগীয়া অৱস্থা। আৰু অকণমান সময় বৰষুণ দিলে ওলাবই নোৱাৰা হ'ব মানুহ। ওলাব নোৱাৰা হ'ব, কাৰণ কৰ্ম হয় মোৰ এইখন গাড়ী লৈ। সেইকাৰণে মানে পানী দেখাৰ লগে লগে ভয়তে ব্ৰিজৰ তলত ৰাখিবৰ কাৰণে আহিছোঁ। এইখন যদি বেয়া হৈ যায় আপোনাৰ কৰ্ম বন্ধ হৈ যাব। সেইকাৰণে লৈ আপুনি কামলৈ যাওঁ। কেনেকুৱা ভিতৰত কিমান পানী? এতিয়া বহুত পানী আছে। এতিয়া আপোনালোকে গ'লেহে গম পাব। ফুটপাতেদি যদি আমি আহিব পাৰিছোঁ গাড়ীখন লৈ, তেতিয়াহ'লে গম পাই কিমান পানী হৈছে। ভিতৰত যথেষ্ট পানী হৈছে।
নিশ্চয়কৈ আচলতে মহিলাগৰাকীয়ে কৈছে যে এই যি বাহনখন দুচকীয়া বাহনখন সেই দুচকীয়া বাহনখন লৈ তেওঁৰ কৰ্মলৈ যায় আৰু এই দুচকীয়া বাহনখন লৈ আচলতে তেওঁ ইতিমধ্যে তেওঁ জীৱন যাপন কৰি আছে মই যদি দৃশ্যসমূহ দেখুৱাই থাকোঁ সেই একে অৱস্থা যি আচলতে এই কৃত্ৰিম বানপানীৰ সমস্যা সেই কৃত্ৰিম বানপানীৰ সমস্যা আজিৰ নহয় পূৰ্বতো এই সমস্যা দেখা দিছিল বৰ্তমান সময়তে সেই এজাক বৰষুণ মহিলাগৰাকীয়ে কৈছে যে প্ৰায় এঘণ্টাও বৰষুণ দিয়া নাই তাৰপিছতে এই কৃত্ৰিম বানপানীৰ যি সমস্যা সেই বানপানীৰ সমস্যাই দেখা দিছে আমি দৃশ্যসমূহ দেখুৱাই আছো এয়া গুৱাহাটী মহানগৰীৰ ৰুক্মিণীগাৰ দৃশ্য আৰু এগৰাকী বাইদেউ আহিছে কথা পাতিম বাইদেউ অফিচলৈ ওলাই যায় হয় কিমান পানী আগফালে বহুত পানী যথেষ্ট সমস্যা হয় দেৰি হৈছে আচলতে প্ৰতিগৰাকী লোকে এনেদৰে আচলতে ফুটপাথৰ ওপৰেৰে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে মৰণত শৰণ দিও আচলতে এই যি পথটো আছে এই পথটো দুচকীয়া আৰু চাৰিচকীয়া বাহনখন যদি লৈ আহে তেতিয়াহ'লে আচলতে এই বাহনখন বিকল হৈ যাব পাৰে বা তেওঁলোকে বিকল হৈ যোৱাৰ ভয়ত আচলতে তেওঁলোকে বাহনখন আগতীয়াকৈ উলিয়াই থৈছে প্ৰতিগৰাকী লোকৰ আচলতে ঘৰৰ পৰা বাহনসমূহ উলিয়াই থকাৰ আমি দৃশ্য ইতিমধ্যে দেখুৱাইছো তেওঁলোকে সেই বাহনসমূহ উলিয়াই আনি ওখ ঠাইত অৰ্থাৎ যি এই ৰুক্মিণী গাঁও ফ্লাইঅভাৰ আছে উৰণ সেতু আছে সেই উৰণ সেতুৰ তলত তেওঁলোকে ৰাখিছেহি যিহেতু কৈছো যে মাত্ৰ আৰু কেইঘণ্টামান বৰষুণ দিয়াৰ পিছতেই ঘৰৰ তললৈকে আচলতে যি গ্ৰাউণ্ড ফ্ল'ৰ আছে গ্ৰাউণ্ড ফ্ল'ৰত সম্পূৰ্ণভাৱে পানী সোমায় গতিকে তেওঁলোকে নিজৰ বাহনখন আগতীয়াকৈ উলিয়াই থৈ সতৰ্ক হৈ আছে যাতে বাহনসমূহ বেয়া হ'ব নোৱাৰে বা বাহনসমূহ যাতে বিকল হৈ নাযায় তাৰ বাবে তেওঁলোকে আগতীয়াকৈ সতৰ্ক হৈছে মহিলাগৰাকীয়ে ইতিমধ্যে কৈছে যে তেওঁৰ একমাত্ৰ সম্বল সেই বাহনখনে দুচকীয়া বাহনখনে সেই বাহনখন লৈ তেওঁ জীৱিকা নিৰ্বাহ কৰি আছে গতিকে সেই বাহনখন যদি বেয়া হৈ যায় তেওঁৰ যথেষ্ট অসুবিধা হ'ব সেই হেতুকে তেওঁ বাহনখন আগতীয়াকৈ উলিয়াই থোৱা আমি দৃশ্য ইতিমধ্যে দেখুৱাইছো এয়া মহানগৰীৰ আমি যি আচলতে ৰুক্মিণীগাৰ পৰা দৃশ্যসমূহ দেখুৱাইছো সমান তেওঁলোকে কৈছো যে কাহিলীপাৰাতো সেই একেই অৱস্থা একাঠু পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে কাহিলীপাৰা মূল পথত জঁটিয়াতো সেই একেই অৱস্থা হৈছে একাঠু পৰ্যন্ত পানী হৈছে সমান্তৰালকৈ ডাউনটাউনৰ কথা কৈছো ডাউনটাউন হস্পিটেলৰ পিছ চাইডে আচলতে তাতো যথেষ্ট পৰিমাণৰ পানী তাত দুচকীয়া চাৰিচকীয়া বাহন আহিব নোৱাৰা অৱস্থাৰ পৰিৱেশৰ সৃষ্টি হৈছে জয়ন্ত হয় ভাস্কৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত গৌৰৱ গগৈ আৰু কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী তেওঁলোকৰ সময় শেষ হ'ল তেওঁলোকৰ সেই সময়ৰ অন্ত পৰিছে তেওঁলোকক এই মুহূৰ্তত চৰ্চালৈ আনিব খোজা নাই তেওঁলোকৰ নাম লৈ মই ফ্ৰী পাব্লিচিটি নিদিওঁ अभी कोई जरूरत नहीं है बिकॉज वो समय समाप्त हो चुका है अभी मुझको ये सब का बारे में बोलना है वो सबको मुझे फ्री पब्लिसिटी देना है बाकी कुछ नहीं है एक समय होते हैं ये समय अभी समाप्त हो चुके हैं अभी वो लोगों का नाम सरसा में लाके मुझे उनको फ्री पब्लिसिटी देने का कोई मन नहीं है लेकिन घुसपैठियों के बारे में आपने शुरू अभी ये मैं बोला ना घुसपैठी एक बहुत बड़ा समस्या है लेकिन अभी 9 तारीख का चुनाव के लिए हम लोग तैयार है जो मुझे बोलना है मैं बोलता हूं करके दिखाता हूं लेकिन मेरा नहीं लगता है कि लोग अभी मन में उत्साह का माहौल है कि हमें बीजेपी को लाना है अभी भारी भारी मुद्दा ले आने का कोई फायदा नहीं है चुनाव जीतूंगा हमारा मैनिफेस्टो विजन डॉक्यूमेंट में रहेगा हमें जो करना है हम करके दिखाऊंगा আহোম সংগঠনৰ প্ৰতি পুনৰ তুচ্ছ তাচ্ছিল্য ইউনিছ তামুলীৰ আহোমৰ দল সংগঠনৰ গাত আহোমৰ তেজ নাই বুলি ককৰ্থনা কৰিছে ইউনিছ তামুলীয়ে চৰকাৰী পক্ষৰ পৰা ধন সংগ্ৰহ কৰি সংবাদমেল সম্বোধন কৰিছে জাতীয় সংগঠনে ফেচবুক লাইভ যোগে এই বিস্ফোৰক অভিযোগ তুলিছে ইউনিছ তামুলীয়ে প্ৰয়োজনত তেওঁ তেজ ল'ব জানে ইউনিছে এইবুলি মন্তব্য কৰিছে বৰপেটাৰ পৰা শিৱসাগৰলৈ ধুবুৰীৰ পৰা উজনি অসমলৈ নিয়া যাবই বুলি হুংকাৰ দিছে ইউনিছ তামুলীয়ে তাত কোনেও বাধা দিব নোৱাৰে বাধা দিলে বাঘৰ দৰে বাঘ সেনা জপিয়াই পৰিব বুলি হুমকি দিলে ইউনুছ তামুলীয়ে দুটামানে কৈছে আৰু দুটামানে কৈছে যে পিঠি বহল কৰি দিয়া হ'ব মই পিঠিটো পাতি ৰৈ আছো ইউনুছ তামুলীৰ পিঠিটো ইমান সহজো নহয় যে কোনোবাই আহি বহল কৰি থৈ যাব মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয় পুনৰ কম মোৰ গাটো আহোমৰ তেজ আছে আমি কিন্তু চাই নাথাকো প্ৰয়োজন হলে তেজ দিম প্ৰয়োজন হলে তেজ ল'ম ভুলৰ বিপক্ষত সদায় থাকিম অন্যায়ৰ বিৰুদ্ধে সদায় থাকিম যেকেইটা দিন থাকিম বাঘ হাজৰিকাৰ আদৰ্শৰ মতে চলিম কোনোবাই যদি কৈ দিয়ে কাল্পনিক
তো কাল্পনিক কৈ দিলে কাল্পনিক নহ'ব, কাল্পনিক কৈ দিলে কাল্পনিক নহয়। বাঘ হাজৰিকা আছিল, বাঘ হাজৰিকা আছে, আৰু অনাগত দিনত বাঘ হাজৰিকা জীয়াই থাকিব। আৰু সেই বাঘ হাজৰিকাৰ তেজ এই ইউনুছ তামুলীৰ গাত হিৰে হিৰে আছে। নিৰ্বাচনৰ সময়, এই নিৰ্বাচনৰ সময়তে যদি কিবা এটা কেমাই নলওঁ, বিভিন্ন দল সংগঠনৰ এটাই এতিয়া নিয়ম, নিৰ্বাচনৰ সময়ত পুৰা বাতাবৰণ গৰম হৈ আছে, মই যদি এতিয়া কিবা এটা কিনি মানে লৈ নলওঁ, এইবিলাক এটা এটা টোপ হয়, এইবিলাক সংবাদমেল নহয়, এইবিলাক টোপ লৈ লৈ বিক্ৰী গৈছে, এইবিলাক বিক্ৰী গুচি গৈছে। কিন্তু অমুকাই বিক্ৰী হোৱা নাই আৰু বিক্ৰী নাযায়ো। বৰপেটাৰ মানুহজনে কি শিৱসাগৰত কাম কৰিব নোৱাৰিব? মোক মাত্ৰ এটা কাৰণ দেখাই দিয়ক, মই ৰাজহুৱা জীৱন পৰিত্যাগ কৰিম। সম্পূৰ্ণ সাংবিধানিক কিবা কথা আছে যে বৰপেটাৰ মানুহ এজনে, নামনি অসমৰ মানুহ এজনে, ধুবুৰীৰ মানুহ এজনে, হোজাই মানুহ এজনে শিৱসাগৰত আহি কাম কৰিব নোৱাৰিব? কিবা আছে কাৰোবাৰ ওচৰত তেনেকুৱা নিয়ম? আহোম কেন্দ্ৰিক ৰাজনীতি কৰিছে, কৰক, কিন্তু কেৱল কিবা এটা টোপ পালে যে কাৰোবাৰ ওপৰত জাঙুৰ খাই উঠিম, এইটো কিন্তু কথা নহয়। মই খিলঞ্জীয়া হয়, মই বাহিৰৰ পৰা অহা বাংলাদেশী নহয়, মই মিয়া নহয়, মই বাংলাদেশীও নহয়, মই এইখন অসমৰ ভূমিপুত্ৰ হয়, মোৰ গাত আহোমৰ তেজ আছে, কিন্তু আহোম সংগঠনত নাই। কিন্তু আহোম সংগঠনত আছে বুলি এনেই মনত যি আহিব তাকে কৈ থাকিব নালাগে, কাৰণ মই বাহিৰৰ পৰা অহা নাই, মই বাহিৰৰ নহয়ো। এজন বৃদ্ধ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল গোলাঘাটৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত। নাৰ্ছৰ গাফিলতিৰ বাবে ৰোগীজনৰ মৃত্যুৰ অভিযোগ আত্মীয়ৰ। মৃত্যু হ'ল জয়ানন্দ শইকীয়া নামৰ ৯৫ বছৰীয়া এগৰাকী বৃদ্ধৰ। চিনাতলী অকামুলোৱাৰ জয়ানন্দ শইকীয়াক জুয়ে হাত পোৰাক লৈ চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছিল। সন্ধিয়া ৰোগীজনক তেজৰ প্ৰয়োজন হোৱাত বেলেগ গ্ৰুপৰ ব্লাড দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। আৰক্ষী উপস্থিত হৈ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এইবাৰ পখিলা হৈ উৰিব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। অৰুণাচলৰ হাবিত আৱিষ্কাৰ কৰা হৈছে এক বিৰল প্ৰজাতিৰ পখিলা। বাটাৰফ্লাই মেন খ্যাত ৰোশন উপাধ্যায়ে আৱিষ্কাৰ কৰিছে এই বিৰল প্ৰজাতিৰ পখিলাবিধ। পখিলাবিধৰ নাম ৰখা হৈছে ইথুলিয়া জুবিন গাৰ্গিয়া। পখিলা হৈ উৰিব প্ৰাণৰ জুবিন, অতব্য হাবিত ফুৰিব জুবিন। গছ গছনি চৰাই চিৰিকটি জীৱ জন্তুক ভাল পোৱা জুবিন এতিয়া অকলে নিতালে ৰংচঙীয়া দুপাখি মেলি মুক্ত বনে উৰি ঘূৰি ফুৰিব ঘন জংঘলত। জুবিন গাৰ্গৰ যেন নতুন জীৱন্ত ৰূপ, হেঙুলীয়া ৰেখাৰে ফুটুকীয়া সাজ পিন্ধি পাখি মেলি উৰিব আমাৰ জুবিন। অৰুণাচল প্ৰদেশৰ ঘন জংঘলত আৱিষ্কাৰ এটি নতুন পখিলা। ইউথেলিয়া জুবিন গাৰ্গী এটা বিৰল প্ৰজাতিৰ পখিলা আৱিষ্কাৰ হৈছে উত্তৰ পূবত। অৰুণাচল প্ৰদেশৰ ঘন জংঘলত এই পখিলাটি আৱিষ্কাৰ হৈছে আৰু পখিলাটি জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা হৈছে। বাটাৰফ্লাই মেন ৰূপে ৰোশন উপাধ্যায়ে বিচাৰি উলিয়াইছে এই বিৰল পখিলাবিধ। জনাই চবকে বহুত ভাল লাগি আছে যে আজি এটা পখিলা ডিস্কভাৰ কৰিলোঁ আৰু তাৰ নামটো আমাৰ লিজেণ্ডাৰী ছিংগাৰ জুবিনদাৰ নামতে ডেডিকেট কৰি জুবিনদাক ট্ৰিবিউট দিলোঁ। কৰ্মৰত আৰক্ষী জোৱান তিনিচুকীয়াৰ জাগুনৰ যুৱক ৰোশন এতিয়া কৰ্মৰত বছৰ নামে ঠাই টুকুৰা। পখিলা বিচাৰি ভাল পোৱা ৰোশন উপাধ্যায়ে আৱিষ্কাৰ কৰা এই পখিলাবিধৰ নামাকৰণ কৰিলে ইউথেলিয়া জুবিন গাৰ্গী নামেৰে। তাৰ নামটো থ'লো ইউথেলিয়া জুবিন গাৰ্গী।
আৰু তাৰ কমন নেমটো দিছোঁ বাছাৰ ডিউক। মই এই পখিলাটো বাছাৰত ডিস্কভাৰ কৰিছোঁ আৰু মই পোষ্টেড বাছাৰতে আছোঁ, সেইকাৰণে টু দ্য পিপল, টু দ্য প্লেচ, এই বাছাৰ ডিউক বুলি তাৰ এটা ট্ৰিবিউট দিছোঁ। প্ৰকৃতিক ভালপোৱা জুবিন গাৰ্গৰ সৈতে খুবেই আত্মীয়তা আছিল ৰোশনৰ। বহু ৰঙী পখিলাক লৈও অতীতত হৈছিল দুয়োৰে বাৰ্তালাপ। জুবিন দাক একবাৰ মই লগ পাইছিলোঁ। জুবিন দাক মই কৈছিলোঁ, জুবিন দা মোৰ কাৰণে গানা লিখিব নি বুলি। তো জুবিন দা কৈছিলে তোৰ কাৰণেও গানা লিখিম বুলি। আৰু জুবিন দাও কৈছিলে তই পখিলা খেদি খেদি পগলা হৈ থাকিবি। চ' জুবিন দা আমাক এৰি গুচি গ'ল, পখিলা গানো হোৱা নাই, বাট এজ এ বিগ ফেন মই এই মোৰ নিউ ডিস্কভাৰ বাটাৰফ্লাইৰ নামটো জুবিন দাৰ ডেডিকেট কৰি তাৰ নামটো ইউথেলিয়া জুবিন গাৰ্গী দিছোঁ। জুবিনৰ মনৰ কথা লৈয়ে যেন ৰোশনে আৱিষ্কাৰ কৰিলে এটি নতুন পখিলা। ৰংচঙীয়া পাখি মেলি এতিয়া উৰি ফুৰিব জুবিন, আলসুৱা পখিলা হৈ ভ্ৰমিব জুবিন। জুবিন পখিলাই উৰি ফুৰিব অৰুণাচলৰ জংঘলত। জুবিন প্ৰেমীৰ আশা অৰুণাচলৰ পৰিধি পাৰ কৰি এদিন অসম পাওঁহি জুবিন পখিলা। গুৱাহাটীৰ পৰা দীপাংকৰ দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে আগবঢ়াব দ্ৰুত সংবাদ। নমস্কাৰ।